নমস্কাৰ সকলোকে। আজি আপোনালোকক দেখাব বিচাৰিছোঁ তগৰ ফুলৰ পুলি আমি ঘৰতে কেনেদৰে আমি প্ৰস্তুত কৰিব পাৰোঁ তাকে আজি আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু তগৰ ফুলৰ পুলি বনাবৰ বাবে আমাৰ ঘৰৰ যিজোপা আমাৰ ডাঙৰ গছ আছে তগৰ ফুলৰ, সেই ডাঙৰ গছজোপাৰ পৰা মই এনেকুৱা সৰু সৰু কেইটিমান ডাল মই কাটি লৈ আনিছোঁ। আৰু ডালবোৰ চাব পাৰে বেছি পুৰঠো নহয়, বেছি কোমলো নহয়। এতিয়া এই ডালবিলাক আমি এয়া হৈছে চাফ ফাংগিচাইড হয়। আৰু এই ফাংগিচাইড 1 লিটাৰ পানীত আমি প্ৰায় 4-5 গ্ৰাম এনেকুৱা দিব পাৰে। আমি অলৰেডি এই পানীত আমি এইখিনি গুলি থৈ দিছোঁ। এতিয়া আমি এই সৰু সৰু তগৰ ফুলৰ ডালকেইটা আমি ফাংগিচাইড সেই পানীত আমি ডুবাই থৈ দিম। এতিয়া চাব পাৰে এতিয়া। আৰু আমাৰ গছৰ তগৰ ফুলৰ জোপা খুব ধুনীয়া হয়, 12 মাহে ফুলি থাকে। ইয়াত দেখিছে নিশ্চয় খুব ধুনীয়া ধুনীয়া কলি ইয়াতে লাগি আছে ধুনীয়াকৈ। আমি এইখিনি ইয়াতে এতিয়া প্ৰায় 10 মিনিটমান আমি এনেকৈ ডুবাই ৰাখিব লাগিব। ইয়াত তগৰৰ ডালবোৰ 10 মিনিট ৰখা হৈ গ'ল। এইখিনি আমি এনেদৰে প্লেটত থৈ দিছোঁ। আৰু এতিয়া আমি ইয়াত দেখিছে ৰুটেক্স বায়ু হৰমন পাউডাৰ, আৰু এই হৰমন পাউডাৰ দি আমি ডালবিলাকত আমি এটা মূৰে লগাব লাগিব। আৰু যিহেতু ইয়াতে কলিটো আছে, কলিটো এতিয়া আমি বেয়া লাগিলেও উপায় নাই, আমি ছিঙি দিব লাগিব। আৰু আপোনালোকে চাব যিটো মূৰত আমি ৰুটেক্স বায়ু হৰমন পাউডাৰটো লগাম, সেইটো এইফালে পূৰা সমানকৈ কাটিব নালাগিব, অকণমান 45 ডিগ্ৰী এংগুলত এনেকৈ কাটিব লাগিব। এতিয়া আমি ৰুটেক্স বায়ু হৰমন পাউডাৰ ইয়াতে অকণমান পানীৰে মিক্স কৰি ল'ম। পানীৰে মিক্স কৰি ল'লে সোনকালে লাগে। এয়া দেখিছে কি তেনেকৈ লাগিছে। এয়া আমি ইয়াতে বালি, এইখিনি কেৱল বালি, আৰু বালিত আমি এনেকৈ পুতি থ'ব লাগিব। এনেকৈ লাগিব। ঠিক তেনেদৰে মোৰ যিমানকেইডাল ডাল আজি আছে মই লৈ আনিছোঁ, সেইকেইডাল গোটেইকেইডাল এনেকৈ ৰুটেক্স বায়ু হৰমন পাউডাৰ লগাই এই বালিত পুতিব লাগিব। আমাৰ তগৰ ফুলৰ ডালকেইটি বালিত ৰুটেক্স বায়ু হৰমন লগাই এনেদৰে বালি পুতি থোৱা হ'ল। এতিয়া আমি অকণমান পানী ইয়াতে স্প্ৰে কৰি দিছোঁ। পানী স্প্ৰে কৰি দিলে কি হয়, আমাৰ বালিখিনি আমাৰ ধুনীয়াকৈ মিলি যায়। এনেদৰে কৰিলোঁ। এতিয়া আমি এটা প্লাষ্টিক পলিথিনেৰে এইখিনি ঢাকি থ'ব লাগিব। যিহেতু আমাৰ এইকেইদিন আমাৰ এইফালে বহুত ৰ'দ দি আছে, বহুত গৰম হয়। আমি যদি পলিথিনটো আমি এনেকৈ ঢাকি থৈ নিদিওঁ, সোনকালে ৰ'দে এই কোমল পাতবিলাকক ঢাকি দিব আৰু তগৰৰ ডালকেইটি শুকাই যাব। সেয়েহে আমি এনেদৰে প্লাষ্টিকেৰে আমি এনেকৈ ঢাকি থৈ দিব লাগিব। আৰু এনেকৈ ৰছী এখনেৰে বান্ধি আমি থ'ব লাগিব। এনেদৰে থ'লে কি হয়, তগৰৰ ডালকেইটি সোনকালে শুকাই নাযায়। আৰু এনেদৰে প্ৰায় আমি এতিয়া প্ৰায় 1 মাহ আমি 1 মাহ এনেকৈ ছায়া জেগাত আমি ধুনীয়াকৈ এনেদৰে ৰাখিব লাগিব। আৰু এনেদৰে আমি ঘৰতে তগৰ ফুলৰ আমি পুলি বনাব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টি ইমানে। ধন্যবাদ।